ডেফিনেটলি চিন্তনীয় বিষয় কিন্তু কথাটো হৈছে কি যে ইমান দিনে তেখেতে এই কথাটো কিয় কোৱা এতিয়া ইলেকশ্যনলৈ 3 মাহ থাকোঁতে তেখেতৰ মনত পৰিল জনগাঁথনি বাঢ়িছে মুছলমানৰ জনসংখ্যা বাঢ়িছে এইটো তেখেতৰ মনত পৰিল এতিয়াহে ইমান দিনে কিয় কোৱা গতিকে এতিয়া মোক কথা কওক যদি জনে কা আনিছে কা আইনখন অনাৰ পিছত জনগাঁথনি আৰু জনসংখ্যা আৰু বাঢ়িবহে কাৰণ একোটা বিদেশী মানুহক যেতিয়া আপুনি ইয়াত নাগৰিকত্ব দি সংস্থাপিত কৰিব সেইবিলাকৰ পৰা জনগাঁথনি আৰু বাঢ়িব আৰু সিদিনাখনতো তেওঁলোকে আৰু কি কৰিব সেইখনটো আৰু সংশোধন কৰি আগতে আছিলে কি আগতে আছিলে যে 2014 চনৰ 31 ডিচেম্বৰ এতিয়াতো তেওঁলোকে আৰু 10 বছৰ বঢ়ালে আৰু 10 বছৰ বঢ়ালে গতিকে জনসংখ্যা যদি কিবা কাৰণত বাঢ়িছে সেইটো তাৰ কাৰণে জগৰীয়া বিজেপি চৰকাৰ আমিতো নহয় আমি নহয় গতিকে আজি তেওঁলোকে বৰ্ডাৰত তেওঁলোকৰ বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ আছে তেওঁলোকে মুখ্যমন্ত্ৰীয়ে কেনেকৈ কৈ আছে যে ইয়াত বহুত অবৈধ বিদেশী সোমাইছে যদি তোমালোকহে আছা আজি 10 বছৰ তোমালোকে কি কৰিছা তোমালোকে ৰেছপন্সিবল সোমাইছে যদি গতিকে এইবিলাক হৈছে এটা ৰাজনৈতিক মুনাফাৰ বাবে আৰু ধৰ্মীয় মেৰু এতিয়া মুখ্যমন্ত্ৰীয়ে দেখিছে যে কোনো উপায় নাই এতিয়া কোনো উপায় নাই বাচিবৰ কাৰণে ছাব্বিছ গতিকে শেষ উপায় এইটোৱেই লৈছে এই ধৰ্মীয় ট্ৰাম্প কাৰ্ডখন তেওঁ খেলিব বিচাৰিছে কিন্তু এইটোৱে কাম নিদিয়ে 26 কংগ্ৰেছ খাটাং নেকি খাটাং যিটো ধৰণে এতিয়া লাহে লাহে আপোনালোকে চাই থাকক যিটো ধৰণে মানুহে ৰখি আছিলে আৰু কেইদিনমানৰ কাৰণে ৰখি আছে মানুহে কাৰণ এই বিজেপি চৰকাৰটো এনেকুৱা এটা বিষাক্ত সাপ বা এনেকুৱা এটা বিষাক্ত বস্তু চব মানুহে ভয় কৰে সেইকাৰণে মানুহে লাহে লাহে আহিব ৰখি আছে যে আৰু কিমান কেইদিনমানৰ পিছত যিমানে ক্ষমতাটো কমি কমি গৈ থাকে যিমানেই নিৰ্বাচনৰ দিনটো চমু চাপি আহি থাকিব সিমানেই চৰকাৰৰ ক্ষমতাটো কমি গৈ থাকিব তেতিয়া মানুহ ওলাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ